কলং ডাকাতি কাণ্ডে জড়িত থাকার অভিযোগ শনিবার আরও 2 জনকে গ্রেপ্তার করেছে পুলিশ। লখিমপুর থেকে গ্রেপ্তার করা হয়েছে 2 জনকে। এখনও পর্যন্ত 6 জনকে গ্রেপ্তার করেছে নওগাঁ পুলিশ। ডাকাতি ব্যবহৃত বোলেরো আটক করেছে পুলিশ। গাড়িটিতে পাওয়া গেছে 2টো দা। ডাকাতির পর গুয়াহাটির দিকে পালিয়ে যায় দুষ্কৃতীরা। আমার একটা কেস রেজিস্টার হয়েছিল, এটা উত্তর হৈবৰগাঁৱত নগাঁও PS কেছ নম্বৰ 334/26। তো এইটোৰ পিছত আমি এজন চোৰক এপ্ৰিহেণ্ড কৰিছোঁ, নুৰুল আমিন। তেওঁ আমাক লিড কৰি পেলাই ক'লে য'ত মানে এই কাঁহ বাতি বা যোনখিনি আমাৰ মন্দিৰৰ সামগ্ৰী আছে বহুত দিনৰ পৰা চেল কৰি থকা বুলি তেওঁ আমাক লিড কৰি পেলাই 4 কোটি বুলি এটা জেগা আছে তাতে হানিফ আলী ঘৰত আমাক লৈ গ'ল। তাতে গৈ আমি বহুত পৰিমাণৰ কাঁহী আৰু বাতি আৰু যোনটো মন্দিৰৰ ঘণ্টা আছিলে সেইটো আমি তাৰপৰা আমি চিজ কৰিছোঁ এইটো। আৰু তাৰ বাহিৰেও আমি তেওঁৰ এই কেছটোৰ বাহিৰে আমি বেলেগ এটা কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ, বিকজ এই কেছটোৰ বাহিৰে চিজাৰ বেলেগো হৈছিল। আমি এটা চুমতো কেছ এটা লৈছোঁ যোনটো তেওঁৰ তাত যিমান বস্তু আছে এই চুৰি বস্তুখিনি। তো আমি এইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন চলাই যাম এইটোত, যাতে ইয়াৰ লগত জড়িত যোনখিনি চুৰ আছে বা আৰু ক'ত চেল কৰিছে তো কেছৰ ইনভেষ্টিগেশ্যনটো আমাৰ চলি যাব।